হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক 2 চোৰাং কাঠ সৰবৰাহকাৰী। লংকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত লংকাজানত বনকৰ্মীৰ অভিযানত আটক 2 কাঠ সৰবৰাহকাৰী। আটকাধীন দুজন ক্ৰমে আব্দুল মালিক আৰু জুলফিকাৰ আলী। দুয়োৰে ঘৰ নতুন বজাৰত বুলি জানিব পৰা গৈছে। বনাঞ্চলত চোৰাংকৈ গছ কটাৰ কথা স্বীকাৰ 2 কাঠ সৰবৰাহকাৰীৰ। দীৰ্ঘদিন ধৰি বন ধ্বংসযজ্ঞ কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল আব্দুল আৰু জুলফিকাৰে। বৰ্তমান 2 চোৰাং কাঠ বেপাৰীক লংকা আঞ্চলিক বন বিভাগৰ জিম্মাত ৰাখি বন বিভাগে চলাই আছে জেৰা। আব্দুল মালিক কিমান দিনৰ পৰা এই কাৰ্যৰ লগত জড়িত হৈ আছে? লকডাউনৰ আগৰ পৰা কিমানটা গছ কাটিছে? 5-6টা মান হ'ব কাটিছে। আপোনাৰ গ্ৰুপত কিমানজন মানুহ জড়িত হৈ আছে এই কাৰ্যৰ লগত? 5জন আছিল। 5জন। আপোনাৰ নামটো আব্দুল মালিক আৰু আপোনাৰ বাকী কেইজনৰ নাম? আমার নাম তো আব্দুল মালিক, জুলফিকার, আব্বাস আলী, কপিল, সাদ্দাম। বাকী 5জন জড়িত হৈ আছে আপোনাৰ লগত? আগৰ লকডাউন আগত আছিল। জুলফিকাৰ আলী কিমান দিনৰ পৰা এই কামত জড়িত হৈ আছে? কিমান দিন? কিমানটা গছ কাটিলে? 5-6টা মান। আৰু কিমানজন মানুহ জড়িত হৈ আছে? 5জন। লকডাউনৰ আগৰ পৰা কাটি আছে গছ? আগত মই হেৰি কৰিছিলোঁ, লকডাউনৰ পিছত মই এইবিলাক। কোন কোন জড়িত হৈ আছে আপোনালোকৰ লগত? আব্বাছ আলী, কফিল। কোন? আব্বাছ আলী, কফিল, মালিক, জুলফিকাৰ। আৰু আপোনালোক 2জন কি ক'ব? যোৱাকালি লংকাজান উপখণ্ড বন কাৰ্যালয়ৰ আমাৰ কৰ্মচাৰীসকলে টহলদাৰী কৰি থকা অৱস্থাত 4 লেনৰ কাষৰ কচুনলা এলেকাত 2জন সন্দেহজনক ব্যক্তিক সংৰক্ষিত বনাঞ্চলত ঘূৰি ফুৰা দেখা পায় আৰু তেওঁলোকক আটক কৰি সোধপোছ কৰাত তেওঁলোকৰ দেখা পোৱা যায় যে এই ব্যক্তি 2জন আগতে আমাৰ যেতিয়া প্ৰথম পৰ্যায়ৰ লকডাউন হৈছিল সেই লকডাউনৰ আগত তেওঁলোক গছ কটা কাৰ্যত জড়িত আছিল আৰু তেওঁলোকক আটক কৰি লংকা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনে আৰু বৰ্তমান তেওঁলোকক সোধপোছ কৰি থাকি তেওঁলোকৰ পৰা আৰু কিছু তথ্য উলিয়াব পাৰি নেকি আমি যত্ন কৰি আছোঁ আৰু সময়মতে আমি তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি আদালতলৈ প্ৰেৰণ কৰি যাতে তেওঁলোকে বিহিত শাস্তি লাভ কৰে। কিমান দিনৰ পৰা এই কাৰ্যৰ লগত জড়িত হৈ আছে? তেওঁলোক আমি এতিয়া খবৰ পোৱা মতে আৰু সোধপোছ কৰাৰ অন্তত অনুমান কৰিছোঁ তেওঁলোকে এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই কাৰ্যৰ লগত জড়িত হৈ আছিল আৰু মাৰ্চ মাহত তেওঁলোকে গছ কাটিছোঁ বুলি তেওঁলোকে স্বীকাৰ কৰিছে আৰু 4জোপা গছ কটাৰ বিনিময়ত তেওঁলোকে প্ৰত্যেকে 1700 টকাকৈ লাভ কৰিছে বুলিও তেওঁলোকে স্বীকাৰোক্তি কৰে। লামডিঙৰ পৰা ৰাতুল মুখাৰ্জীৰ ৰিপৰ্ট, নিউজ 9 অসম।